হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ সকলোৱে ভালে আছা। টেকন'লজি ইনফৰমেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আলোচনা কৰিম। আজিৰ কেইটামান প্ৰশ্ন হৈছে যে যিটো তোমালোকৰ BA বা BHCৰ যিটো VSc আছে, যিটো আছে ভেলু এডেড যিটো কোৰ্চ আছে, এই কোৰ্চৰ অন্তৰ্গত যিটো তোমালোকৰ এনভাইৰনমেণ্টেল ষ্টুডাইজ বা ছায়েন্স যিটো আছে, ইয়াৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। তো এই কুৱেশ্যন কেইটা অনলি নট ফৰ ছেশ্যনেল বা ইণ্টাৰনেল এক্সাম বা এছেছমেণ্টৰ কাৰণে এনেকুৱা নহয়। এইটো তোমালোকৰ যিটো ফাইনেল এক্সাম হ'ব, যিটো তোমালোকৰ যিটো ছেমিষ্টাৰৰ ফাইনেল যিটো এক্সাম আছে, সেই এক্সামত যিটো হ'ব, তো এনেকুৱা এক্সামত তাৰমানে সচৰাচৰ আহিয়ে থাকে। যিটো আমাৰ NEP যিটো আছে, নেশ্যনেল এডুকেশ্যন পলিচি যিটো আছে 2020ৰ যিটো অন্তৰ্গত যিটো 4 বছৰীয়া ডিগ্ৰী কোৰ্চ, এই কোৰ্চত কিছুমান ছাবজেক্ট এড কৰা হৈছে। যেনেকুৱা VSc আছে, MDC আছে, তাৰপিছত AEC আছে, SEC আছে। তো এইবিলাক ছাবজেক্টৰ অন্তৰ্গত কিছুমান অল্টাৰনেটিভ কিছুমান ছাবজেক্ট আছে। কিছুমান এই ছাবজেক্টৰ যিসকলে যিটো ছাবজেক্ট লৈছে, যেনেকুৱা EBSটো কম্পালচৰি তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত ল'বই লাগিব। ঠিক যেনেকৈ MDCত কিছুমান আছে, হিউমেনিটি, ছ'চিয়েল চায়েন্স আছে, তো পলিটিকেল আছে, মানে য'ত যিটো কলেজত যিটো প্ৰভাইড কৰিছে, বা কিছুমানে হয়তো লাইব্ৰেৰী চায়েন্সো লৈছে। তো যিয়ে নহওক, তো তেনেকৈ আৰু কথাটো যে VScৰ অন্তৰ্গত আছে এনভাইৰনমেণ্টেল চায়েন্স বা পৰিৱেশ বিজ্ঞান বা পৰিৱেশ অধ্যয়ন। ঠিক আছে। তো এই পৰিৱেশ বিজ্ঞানৰ বা পৰিৱেশ অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আমি আলোচনা কৰিম। তো এই প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট। এটা তোমালোকৰ আগন্তুক যিটো তোমাৰ ছেশ্যনেল এক্সাম হ'ব, এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব, খুবেই নিডফুল হ'ব। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি মই আশা ৰাখিছোঁ। ঠিক আছে। আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'বা। আৰু প্লেলিষ্টৰ পৰা বহুত ধৰণৰ ভিডিঅ' পাবা। যিকোনো কম্পিটিটিভ এক্সাম আছে বা MA, BA, BHC, MSc যিটোৱেই হওক, তো এইবিলাক এক্সামৰ বিষয়ে বা BEd এণ্ট্ৰেঞ্চ বা DLED এণ্ট্ৰেঞ্চ বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বহুতো ভিডিঅ' আছে। তোমালোকে তাৰ পৰা টপিকছ ৱাইজ তোমালোকে চাব পাৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। তো ফাৰ্ষ্ট অফ অল আমাৰ এটা কুৱেশ্যন আছে যে হুইচ অফ দ্য ফলোইং, মানে মই দুইটাই ছেকশ্যন ইয়াত মিডিয়ামতে দিছোঁ, অসমীয়া মাধ্যমতো দিছোঁ, ইংৰাজী মাধ্যমতো দিয়া আছে। ঠিক আছে। এক নম্বৰ আছে হুইচ অফ দ্য ফলোইং ইজ নট এ কজ অফ দ্য এচিড ৰেইন। ইয়াৰ ইচ কুৱেশ্যন কেৰিং 1 মাৰ্ক। ইয়াতে 1 মাৰ্ক দিয়া আছে, হয় তলত 2 মাৰ্ক আছে, 3 মাৰ্ক, 4 মাৰ্ক এনেকুৱা আছে আৰু বাৰু। তো এইটো কি কৈছে যে তলৰ কোনটো এচিড বৰ্ষণৰ কাৰণ নহয়। তো এইটো তোমালোকে হয়তো জানাই সকলোৱে, তোমালোকে এইটো চাই ল'বা। ইয়াতে মই জাষ্ট তোমালোকৰ প্ৰশ্ন ডিছকাশ্যন কৰিম, মানে এনেকুৱা পেটাৰ্ণছত তোমালোকৰ পৰীক্ষাত এক্সামত বা পৰীক্ষাত তোমালোকৰ কুৱেশ্যন আহিব পাৰে মেবি। আৰু 2 নম্বৰত আছে যে পেন্স আৰ প্ৰাইমাৰী অৰ ছেকেণ্ডাৰী পলুটেণ্ট। ঠিক আছে। তো এইটো যেটা আছে পান প্ৰাথমিক বা গৌণ প্ৰদূষক, এইটো কিহৰ উদাহৰণ, এইটো ক্ষুদ্ৰ হয় নে নহয়, এইটো বুলি কৈছে। ঠিক আছে। তো 3 নম্বৰ কৈছে যে নেম টু গ্ৰীণ হাউচ গেছেছ, মানে দুটা গ্ৰীণ হাউচ গেছৰ নাম লিখিব দিছে। ঠিক আছে। 4 নম্বৰত কৈছে যে পলুয়েণ্ট ডেট কেন বি ব্ৰকেন ডাউন বাই নেচাৰেল প্ৰচেছেছ আৰ কল্ড। কৈছে যে প্ৰাকৃতিক প্ৰক্ৰিয়াৰ যিটো ভাঙিব পৰা প্ৰদূষক আছে, ইয়াক কি বুলি কোৱা হয়, খালী ঠাই পূৰাব দিছে। 5 নম্বৰ কৈছে যে মিক্সাৰ অফ স্মক এণ্ড ফগ ইজ কল্ড। ইয়াৰ খালী ঠাইটো পূৰাব দিছে যে ধোঁৱা আৰু কুঁৱলীৰ যিটো মিশ্ৰণ আছে, যিটো মিক্স আছে, সেই বস্তুটো কি বুলি কোৱা হয়, সেইটো দিবা। 6 নম্বৰ কোৱা হৈছে যে ইজ এ গ্ৰেজুৱেল ইনক্ৰিজ ইন দ্য আৰ্থছ টেম্পাৰেচাৰ জেনেৰেলি ডিউ টু দ্য গ্ৰীণ হাউচ ইফেক্ট। এই গ্ৰীণ হাউচৰ ফলত যিটো ক্ৰমান্বয়ে যিটো বৃদ্ধি পাইছে, সাধাৰণ যিটো সেউজ গৃহৰ প্ৰভাৱ যিটো বৃদ্ধি পাইছে, ইয়াৰ কি আছে, কিহৰ ওপৰত আছে, এইটো ইনক্ৰিজ কিহৰ কাৰণে বৃদ্ধি হৈছে, এইটো লিখিব দিছে। ঠিক আছে। তাৰপিছত 7 নম্বৰত আছে যে কোল ইজ এন এক্সাম্পল অফ নন ৰিনিউৱেবল ৰিচোৰ্চ। কয়লা এবিধ অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ। এইটো বাক্যটো সঁচা নে মিছা লিখিবা। এইটো তোমালোকৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্যটো আহি যায় মাজে মাজে, বুজি পাইছা। তাৰপিছত গ্ৰীণ হাউচটো আহে। তাৰপিছত তোমাৰ
এই যে যেনেকুৱা বায়ুমণ্ডলৰ যিবিলাক আছে বা বায়'ডাইভাৰ্চিটি, বায়ুমণ্ডলৰ যিটো তোমাৰ কি বুলি কয়, যিটো ষ্টেপ আছে, পাৰ্ট যিটো আছে, সেইটো স্থৰ যিকেইটা আছে, এইকেইটা হয়তো আহিব পাৰে, এইবিলাক পঢ়ি চাবা। তাৰপিছত 7 নম্বৰ কৈছে যে, এইটোতো কৈছে অলৰেডি। 8 নম্বৰ কৈছে যে ডিফৰেষ্টেশ্যন হেল্প ইন ৰিডিউচিং গ্ল'বেল ৱাৰ্মিং। ট্ৰু অৰ ফল্ছ? এইটো কৈছে যে বনাঞ্চল ধ্বংস যে হয়, ধ্বংস হয়, গোলকীয় যিটো উষ্ণতা আছে এইটো বৃদ্ধি হ্ৰাস হয় নে হয় বৃদ্ধি পায়, বাকীটো সঁচা নে মিছা লিখিব দিছে। ঠিক আছে। তো 9 নম্বৰত আছে যে, অৰ্থাৎ লাষ্ট কুৱেশ্যন, যে এই বায়'ডাইভাৰ্চিটি দিছে পৰিৱেশ তন্ত্ৰ, একুৱাটিক ইক'চিষ্টেম বা বায়'ডাইভাৰ্চিটিও আহে। বিভিন্ন ধৰণৰ জলজ পৰিৱেশ তন্ত্ৰৰ কথা উল্লেখ কৰিব দিছে, মানে 2 আছে ইয়াতে। তো এইবিলাক যেতিয়া আমি পঢ়ি ল'ম বা কনচেপ্ট যেতিয়া আমাৰ ক্লিয়াৰ হৈ থাকিব, তেতিয়া আমি এক্সামত আল্টিমেটলি ধুনীয়াকৈ লিখিব পাৰিম বা প্ৰাইমখিনি মেইনটেইন কৰিব পাৰিম। তো সেইকাৰণে কি কৰিছে যে মৰ ইউ ৰিড মৰ ইউ লাৰ্ণ, যিমান পঢ়িম সিমান শিকিব পাৰিম। তো আমি কি কৰিব লাগিব, যিহেতু আমি গেট আপ ষ্টাডি হ'ব লাগিব, আমি সদায় উঠি আমাৰ পঢ়িব লাগিব, মানে আমি ন' ৰেষ্ট, এনেকুৱা মানে ৰেষ্ট ল'ম, কিন্তু যিখিনি আমাৰ কৰ্ম আছে, কৰ্মত আমি উপনীত হৈ তাৰপিছত আমি ৰেষ্ট ল'বলৈ চেষ্টা কৰিম। ঠিক আছে। তো অন্য এটা ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।